দেশৰ কাৰণে কাম কৰা মানুহৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ এইটো নিশ্চিতভাৱে এটা ভুৱা গোচৰ হ'ব। যিবিলাক মানুহে দেশদ্ৰোহিতা কৰিছে, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, সেই মানুহবিলাকৰ বিৰুদ্ধেহে দেশদ্ৰোহিতা লগাব লাগিছিলে। আৰু যিবিলাকে দেশপ্ৰেম কৰিছে, জাতিৰ কাৰণে কাম কৰিছে, সেই মানুহবিলাকৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ লগালে কেনেকৈ হ'ব? মই ভাবোঁ যে এই মুহূৰ্তত অসমৰ ৰাইজে এই সন্দৰ্ভত একো চিন্তিত হোৱাৰ প্ৰয়োজন নাই। ৰাইজ খালি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ হওক, ৰাইজ ৰাজপথলৈ ওলাই আহক। অহা 31 জানুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈকে আমাৰ অসমীয়া জাতিৰ জীৱন মৰণৰ দিন। সেই 31 জানুৱাৰীৰ পৰা হ'বলগীয়া যি সংসদৰ অধিৱেশন, তাত যাতে কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হ'ব নোৱাৰে, তাৰ কাৰণে সকলোৱে কাম কৰক। বিহুৰ সময়তো বহি দিলে নহ'ব। বিহুৰ মেজিত মই সকলোকে আহ্বান জনাওঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ভেলাঘৰৰ সন্মুখত এই দেশদ্ৰোহীবিলাকৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰক আৰু সকলোৱে আমি ঐক্যবদ্ধ হৈ অসমীয়া জাতিটোক যাতে বচাব পাৰোঁ তাৰ কাৰণে আগবাঢ়ি আহক। মই ৰাইজক সকলোকে ৰাজপথলৈ ওলাই আহি জাতিটোক বচোৱাৰ এই সংগ্ৰামত যোগদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বিজেপি পাগল হৈ যোৱাৰ নিচিনা হৈছেতো। বিজেপি মানুহবিলাকৰ মাথা গৰম হৈ গৈছে। চাৰিওফালে যিবিলাকে নিজকে আগতে জাতীয় নায়ক বুলি জহাই আছিলে, জাতি মাতি ভেটিৰ কথা কৈ আছিলে, সেইবিলাকত চব জাতিৰ সকলো মানুহে এতিয়া তেওঁলোকক ক'লা পতাকা দেখুৱায়। ক'লা পতাকা দেখি সিহঁতৰ মাথা নষ্ট হৈ গৈছে। আৰু সেইকাৰণে এতিয়া এনেকুৱা ধৰণৰ কথা কৈছে। তেওঁলোকে যে এইটো কৰিছে তাৰতো সেইটোৱে প্ৰমাণ যে তেওঁলোকে আন্দোলনটোক ভয় খাইছে আৰু আন্দোলনটোক তেওঁলোকে দমন কৰিব খুজিছে। আজি গোটেই গুৱাহাটীত আমি দেখিছোঁ 144 ধাৰা জাৰি কৰিছে। 5 জনতকৈ অধিক মানুহ কোনোপধ্যে ওলাব নোৱাৰিব বুলি কৈছে। আন্দোলন, শ্লোগান এইবিলাক নিষিদ্ধ ঘোষণা কৰিছে। মই ভাবোঁ যে এইবিলাক হঠকাৰী কাম, এইবিলাক দমনমূলক কাম, এনেকুৱা ধৰণৰ জৰুৰীকালীন অৱস্থাৰ নিচিনা এনেকুৱা ফেচিষ্ট কাৰবাৰে কেতিয়াও এটা জাতিক বশীভূত কৰিব নোৱাৰে। আমি একলগ হৈ থাকিব লাগিব, আমি ঐক্যবদ্ধ হ'ব লাগিব, আমি ৰাস্তালৈ ওলাই আহিব লাগিব। আটাইতকৈ সুখৰ খবৰটো হ'ল যে ছাত্ৰ সমাজ ৰাজপথলৈ ওলাই আহিছে। ইমান দিন ধৰি অসমৰ জনতা পূৰা ওলাই আহিছিলে, এতিয়া পূৰা ছাত্ৰ সমাজো যে ওলাই আহিছে, এইটো বৰ সুখৰ খবৰ। মই সকলো ছাত্ৰ সমাজক তেওঁলোকক প্ৰত্যেক দিনাই আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি থাকিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।